দিল্লীৰ উদ্যান দেখি অভিভূত বিটিএডিৰ যুৱকৰ বিটিএডিৰ বিভিন্ন ঠাইত আধুনিক উদ্যান নিৰ্মাণৰ আহ্বান নতুন দিল্লীৰ উদ্যান দেখি অভিভূত হৈ পৰে বিটিএডিৰ বাক্সা জিলাৰ এগৰাকী যুৱকে শৰীৰ চৰ্চা কৰাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে যিখিনি সুবিধাৰ প্ৰয়োজন সেই আটাইবোৰ সুবিধাই উপলব্ধ নতুন দিল্লীৰ এইখন উদ্যানত বাক্সা জিলাৰ এগৰাকী যুৱকে বিগত 7 দিন ধৰি নতুন দিল্লীৰ কৈলাশ কলনীলৈ আহিছে প্ৰমোদ ভ্ৰমণৰ বাবে কৈলাশ কলনীৰ কাষতে থকা গাৰ্ডেন হাটত প্ৰাত ভ্ৰমণৰ বাবে অহা এইগৰাকী বাক্সা জিলাৰ যুৱকে নতুন দিল্লীৰ এইখন উদ্যানৰ আধুনিকতা দেখি অভিভূত হৈ নিজৰ অভিমত দাঙি ধৰিছে তেওঁ এনে ধৰণৰ আধুনিক উদ্যান বাক্সা জিলাৰ লগতে বিটিএডিৰ বিভিন্ন ঠাইতো নিৰ্মাণ কৰিবলৈ বিটিআৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনায় হয় মই অসমৰ পৰা আহিছো মই এতে ফুৰিবলৈ আহিছো আজি হ'ল মই এসপ্তাহ হ'ল মই দিল্লীৰ কৈলাশ কলনী বৰ্তমান বড়োলেণ্ড গেষ্ট হাউচত আছো আৰু এই ইয়াৰ কৈলাশ কলনীৰ সন্মুখতে পাৰ্ক আছে ইমান ধুনীয়া পাৰ্ক সঁচাকৈ মই অভিভূত হৈছোঁ ইয়াতে আহি মই ৰাতিপুৱা ইয়াতে সদায় ৱাকিং কৰিবলৈ আহিছিলোঁ 7 দিন হ'ল ইয়াত যি পাৰ্কৰ যি সৌন্দৰ্য আৰু যি সুবিধা এই সুবিধা দেখি মই সঁচাকৈ অভিভূত হৈছোঁ কাৰণ ইয়াৰ লোকসকলে পাৰ্কত আহি যি শৰীৰ চৰ্চা কৰে সেই চৰ্চা কৰাৰ যি সঁজুলি সেই সঁজুলিসমূহ প্ৰায় সঁজুলি ইয়াত মজুত আছে আৰু লোকসকলেও ইয়াত আহি এই শৰীৰ চৰ্চা কৰে মুকলিকৈ কৰে ৰাতিপুৱাই আহি আৰু এই শৰীৰ চৰ্চা কৰাৰ যি পাৰ্কখন এনেধৰণৰ পাৰ্ক যাতে আমাৰ অসমৰ বা আমাৰ বিটিএডিৰ সকলো ঠাইতে হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীসকলে উঠি অহা ল'ৰা ছোৱালীসকলে যাতে এনেধৰণৰ পাৰ্কত আহি নিজৰ শৰীৰ চৰ্চা কৰি নিজৰ দেহ মন সুস্থ কৰি ৰাখিব পাৰে এনেধৰণৰ যাতে সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰে তাৰ কাৰণে এনেধৰণৰ পাৰ্কৰ নিতান্ত আৱশ্যক মই তাক কামনা কৰিছোঁ আৰু ইয়াত যিখন পাৰ্কৰ বিধায়ক আমাৰ সৌৰভ ভাৰদ্বাজ ইয়াৰ স্থানীয় বিধায়ক তেখেতে যি ধৰণৰ প্ৰচেষ্টা হাতত লৈছে পাৰ্কৰ কাৰণে সেই প্ৰচেষ্টাক মই সঁচাকৈয়ে শলাগিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এনেধৰণৰ পাৰ্ক যাতে আমাৰ নতুন দিল্লীৰ পৰা বাক্সাৰ সংবাদদাতা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিয়মীয়া খবৰ